নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যেহেতু বুদ্ধ পূৰ্ণিমা আছিলে তো সেয়েহে আমাৰ বুঢ়াগোহাঁই থানত মানে গৰখীয়া নাম ধৰিছিলে। এইফালে চাব পাৰে আয়তীসকলে নাম ধৰি আছে। যিহেতুকে গৰখীয়া নাম ধৰা হৈছিলে সেয়েহে এইফালে গৰখীয়া সৰু ল'ৰাবোৰক মা বুট প্ৰসাদ খাবলৈ দিয়া হৈছে। এইপিনে আকৌ কালি ঘৰৰে এখন জোৰোণ আছিলে তো সেয়েহে মন্দিৰৰ পৰা আহি আকৌ জোৰোণলৈ বুলি এইফালে সাজি কাচি আহিলোঁ। কইনা যিহেতু গুৰেশ্বৰৰ আছিলে সেয়েহে আমি এইফালে জোৰোণ দিবলৈ গুৰেশ্বৰলৈ আহি আছোঁ। এইফালে আকৌ বৌহঁতৰ যে কিমান ফূৰ্তি, সকলোৱে নচা বগাত ব্যস্ত হৈ আছে। কোনে কি গান গাইছে কি নাচিছে ভগৱানেহে জানে আৰু। এইফালে আকৌ আহি আমি কইনা ঘৰ পালোহি। ইমান যে গৰম পৰিছে নহয়, বিৰাটেই গৰম লাগিছিল সেই সময়খিনিত। এইফালে আকৌ আমাৰ বৌজনী মানে নতুন কইনাজনীক ঘৰৰ ভিতৰৰ পৰা ওলাই আনি নিয়ম ভাগ কৰিলে। যিখিনি মানে গহনা পাতি পিন্ধাবলগীয়া আছিলে, যিখিনি কাপোৰ কানি দিবলগীয়া আছিলে মানে আনিছিলে, সকলোখিনি এইফালে দি নিয়ম ভাগ কৰি আছে। আমাৰ কইনাজনীও আকৌ দেখিবলৈ বহুতে মৰম লগা হয়। এইভাগে আকৌ আমি কইনা ঘৰৰ পৰা ওলাই ঘৰলৈ বুলি আহিলোঁ। বিয়া বুলি ক'লে যিহেতু মানে বহুতে ফূৰ্তি লাগে, সেয়েহে ইফালে মানে বাছতে আমাৰ বৌহঁতে ইমান নাচি আছে, মোৰ মানে এইবিলাক শুনি কেনে মাথা তাৰমানে বিষাই গৈছে আৰু। কইনা ঘৰৰ পৰা আহি আকৌ আমি এয়া দৰা ঘৰ পালোহি। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আজিলৈ আহিলোঁ, বাই।